নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি বৰ্তমান সময়ত দ্বাদশ শ্ৰেণীত পঢ়ি আছা তেনেহ'লে তোমালোকৰ কাৰণে আজিৰ এই ক্লাছটো মই লৈ আহিছোঁ। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যিখিনি প্ৰি ফাইনেল হৈ গ'ল পৰীক্ষা IT/ITছৰ সেই প্ৰশ্ন কাকতখন মই তোমালোকৰ কাৰণে ছল্ভ কৰি পিনে লৈ আহিছোঁ। আশা কৰোঁ তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ ফাইনেল পৰীক্ষাত এইখিনি প্ৰশ্ন কাকত চলিউশ্যনে যথেষ্ট পৰিমাণে তোমালোকক হেল্প কৰিব। তোমালোকে আমাৰ অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ নোহোৱা কিয় তোমালোকে ইয়াৰ পৰা উপকৃত লাভ কৰিবা বা উপকাৰ সাধন হ'ব। আৰু বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰবিলাক মই এনেকুৱাকৈ লৈ আহি আছোঁ, উত্তৰ সহকাৰে বুজাই দিবলৈ যত্ন কৰি আছোঁ। এইবিলাক ভালদৰে চাই যোৱা, এইবিলাকৰ পৰা তোমালোকে পৰীক্ষাত কমন পাবা বা মিল পাবা বা একে থাকিব। আগবাঢ়িছোঁ। 1 নম্বৰ প্ৰশ্নত কৈছে এনেকুৱা ধৰণৰ যে ৰাইট ডাউন দ্য এলিমেণ্টছ অফ কমিউনিকেশ্যন, অৰ্থাৎ যোগাযোগৰ উপাদানসমূহ আমাক লিখিব দিছে। যোগাযোগৰ বিভিন্ন উপাদান থাকে, তাৰে ভিতৰত যোগাযোগৰ মুখ্যতঃ যিবিলাক উপাদান হয় যেনেকুৱাকৈ প্ৰেৰক, যাক আমি চেণ্ডাৰ বুলি কওঁ। যিজন ব্যক্তি বাৰ্তা প্ৰেৰণ কৰিব তেওঁক চেণ্ডাৰ বুলি কয়। তাৰপিছত বাৰ্তা, যিটো মেছেজ পঠিয়াই দিব, যিটো মেছেজ লিখিব বা টাইপ কৰিব তাক বাৰ্তা বুলি কোৱা হয়। তাৰপিছত এনকডিং, তাৰপিছত মাধ্যম, যাক আমি চেনেল বুলি কওঁ, যেনেকুৱাকৈ হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰাম, টেলিগ্ৰাম এইবিলাক। তাৰপিছত ডিকোডিং, তাৰপিছত গ্ৰাহক মানে ৰিচিভাৰ বা গ্ৰহণকৰ্তা বুলি কওঁ আমি, ৰিচিভ যিয়ে কৰিব মেছেজটো, আৰু ৰিচিভ কৰি পিনে যিখিনি আমাক উত্তৰ দিব তাক কোৱা হয় ফিডবেক বুলি বা সঁহাৰি বুলি। এতিয়া ঘটনাটো হ'ল এনেকুৱা ধৰণৰ যে এনকডিং মানে কি আৰু ডিকোডিং মানে কি। এনকডিং বুলি কোৱাৰ লগে লগে লক বুলি ক'ব পাৰা তোমালোকে, যে লক কৰি পিনে যেতিয়া মই কিবা এটা মেছেজ কৰিম, মেছেজটো কৰাৰ পিছত মেছেজটো অট'মেটিকলি লক হৈ যায় বা এনকডিং হৈ যায়। মই সহজ ভাষাত বুজাই দি আছোঁ দেই। সেই লকটো কৰি পিনে মই তোমাক পঠিয়াই দিম, আৰু তোমাৰ ব্যতিৰেকে বা তোমাৰ বাহিৰে তোমাৰ মোবাইলটোত তুমি সেই কেৱলমাত্ৰ চাব পাৰিবা সেই পাৰ্টিকুলাৰ মেছেজখিনি বা বাৰ্তাখিনি। তথাপিও কেনেকুৱাকৈ চাব পাৰিবা, ডিকোডিং কৰি পিনে। ডিকোডিং কৰি মানে কি? ডিকোডিং কৰি মানে তুমি লকটো খুলি পিনেহে চাব পাৰিবা। মই লক বুলি কৈছোঁ ইয়াত, কিন্তু ইয়াক লক একচুৱেলি নকয়, ইয়াক কোৱা হয় যে কম্পিউটাৰৰ ভাষাত পঠিয়াই দিয়ে। যেনেকুৱাকৈ কম্পিউটাৰে যিটো ভাষা বুজি পায়, বাইনাৰী নাম্বাৰ বুলি কওঁ। বাইনাৰী নাম্বাৰ কেৱলমাত্ৰ কম্পিউটাৰে বুজি পায়। কম্পিউটাৰে কেৱলমাত্ৰ দুটা বস্তুৱে বুজি পায়, এটা হ'ল 0 আৰু এটা হ'ল 1। হৈছে? বেছি ডিটেইলছত নাযাওঁ, নহ'লে পৰীক্ষাৰ সন্মুখত যিহেতু তোমালোকৰ ডিটেইলছত ইতিমধ্যে ক্লাছবিলাক কৰি থোৱা আছে, তোমালোকৰ প্লেলিষ্ট বনাইছোঁ, চাই ল'বা। অ'কে, তাৰপিছত দিয়া আছে এক্সপ্লেইন কৰিব গৈছে ইণ্ট্ৰেন্সিক আৰু এক্সট্ৰেন্সিক মটিভেশ্যন, অৰ্থাৎ আভ্যন্তৰীণ আৰু বাহিক প্ৰেৰণাক ব্যাখ্যা কৰিব দিছে। আভ্যন্তৰীণ প্ৰেৰণা কাক কয় আৰু বাহিক প্ৰেৰণা কাক কয়? যি প্ৰেৰণা ব্যক্তিৰ ভিতৰৰ পৰা আহে তাক আভ্যন্তৰীণ প্ৰেৰণা বুলি ক'ম আমি। যেনে ব্যক্তিগত সন্তুষ্টি হ'ব পাৰে বা জানিবলৈ আগ্ৰহ থকা, এয়া কি হয়? আভ্যন্তৰীণ প্ৰেৰণা হয়। আৰু বাহিক প্ৰেৰণা কি হ'ব? যি প্ৰেৰণা বাহিক হয়, অৰ্থাৎ বাহিৰৰ উৎসৰ দ্বাৰা পৰিচালিত, যেনে পুৰস্কাৰৰ দ্বাৰা পৰিচালিত হয়। যেনেকুৱা ধৰণৰ কি হয়? ধন, নম্বৰ, প্ৰশংসা, এইবিলাক। ঠিক আছে, এইবিলাক কি হয়? বাহিক প্ৰেৰণা। যেতিয়া আমি কোনো এটা কাম কৰোঁ, আমি প্ৰেৰণা লাভ কৰিব, কোনো এটা কাম কৰাৰ প্ৰেৰণা লাভ কৰোঁ নিজৰ মনৰ পৰা, ভিতৰৰ পৰা, সেয়া আভ্যন্তৰীণ প্ৰেৰণা হ'ব। আৰু যেতিয়া আমি কিবা এটা কাম কৰোঁ বাহিৰা জগতৰ পৰা কিবা এটা পোৱাৰ আশাত, তেনেহ'লে সেয়া কি হৈ যাব? বাহিক প্ৰেৰণা হৈ যাব। তাৰপিছত আগবাঢ়িছোঁ, মাল্টিপল চইচ কুৱেশ্যন, বহু বিকল্প ধৰণৰ প্ৰশ্ন এইবিলাক। কৈছে যে হোৱাট ইজ ডিফল্ট এলাইনমেণ্ট অফ নাম্বাৰ ইন এ চেল। কোনো এটা চেলত বাই ডিফল্ট কোনটো এলাইনমেণ্টত থকা দেখা পোৱা যায়? নাম্বাৰবিলাক। চেল বুলি কোৱাৰ লগে লগে তোমালোকে ক'ব পাৰা যে কোঠালি। এটা কোঠালিত সাধাৰণতে ৰাইট এলাইনমেণ্ট হৈ থকা দেখা পোৱা যায়। অ'কে, যিবিলাক আমাৰ নম্বৰ থাকিব, নম্বৰবিলাক কি হৈ থাকিব? ৰাইট এলাইনমেণ্ট হ'ব, অৰ্থাৎ সোঁফালৰ পৰা আৰম্ভ হ'ব, সোঁফালৰ পৰা বাওঁফাললৈ যায়। ঠিক আছে। তাৰপিছত দিয়া আছে বাই ডিফল্ট দ্য টেক্সট ইন এ চেল ইজ লেফ্ট এলাইন। কৈ আছে টেক্সটবিলাক কি হৈ থাকে? লেফ্ট এলাইন হৈ থাকে। ষ্টেট ৱেডাৰ ট্ৰু অৰ ফল্ছ, এয়া সঁচা নে মিছা? এয়া সঁচা হয় উক্তিটো। আমাৰ যিবিলাক নম্বৰ আছে, নম্বৰবিলাক সাধাৰণতে ৰাইট এলাইনমেণ্ট হৈ থাকে, আৰু যিবিলাক আমাৰ টেক্সট থাকিব, এলফাবেট থাকিব, সেইবিলাক লেফ্ট এলাইনমেণ্ট হৈ থকা দেখা পোৱা যায়। তাৰপিছত কৈ আছে হোৱাট ইজ দ্য শ্বৰ্টকাট কি টু আণ্ডাৰলাইন টেক্সট ইন এ স্প্ৰেডশ্বীট।
কোনো এখন স্প্ৰেডশ্বিটত আমি আণ্ডাৰলাইন কৰিবৰ কাৰণে কোনটো শ্বৰ্টকাট কি ব্যৱহাৰ কৰা দেখা পোৱা যায় মনত ৰাখিব Ctrl+U আণ্ডাৰলাইন কৰিবৰ কাৰণে ইউ ফৰ আণ্ডাৰলাইন অ'কে তাৰপিছত দিয়া আছে হুইচ অফ দ্য ফলোৱিং ফিচাৰ্ছ ইজ ইউজ টু পাৰফৰ্ম এডিশ্যন ইন স্প্ৰেডশ্বিট কৈ আছে যে স্প্ৰেডশ্বিটত যদি আমি এডিশ্যন কৰিব বিচাৰোঁ অৰ্থাৎ যোগ কৰিব বিচাৰোঁ তেনেহ'লে কোনটো ফিচাৰ্ছ ব্যৱহাৰ কৰা দেখা পোৱা যায় তাৰ কাৰণে আমি ফৰ্মুলা ব্যৱহাৰ কৰা দেখা পোৱা যায় ওকে ফৰ্মুলা মানে কি সূত্ৰ ব্যৱহাৰ কৰা দেখা পোৱা যায় যদি আমি যোগ কৰিব বিচাৰোঁ তাৰপিছত দিয়া আছে হুইচ অফ দ্য ফলোৱিং চাইন্স ডিফাইন এ ফৰ্মুলা কোনটো চাইন দিয়াৰ পিছতহে কোনটো চাইন ব্যৱহাৰ কৰাৰ পিছতহে আমি ফৰ্মুলা লিখিব পাৰোঁ সো মনত ৰাখিবা ইজিকেল টু চাইনটো ঠিক আছে সমান সমান তাৰপিছত 4 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়ি যাম কৈছে যে হোৱাট আৰ দ্য কেৰেক্টাৰিষ্টিক্স অফ এন এণ্টাৰপ্ৰিনৰ অৰ্থাৎ এজন উদ্যোগীৰ বৈশিষ্ট্যসমূহ কি বা কেৰেক্টাৰিষ্টিকসমূহ কি এজন এণ্টাৰপ্ৰিনৰৰ সো এজন এণ্টাৰপ্ৰিনৰ হ'বলৈ হ'লে কি কেৰেক্টাৰিষ্টিক থাকিব লাগিব যেনেকুৱাকৈ ক্ৰিয়েটিভ হ'ব লাগিব হয়নে নহয় সৃজনশীলতা হ'ব লাগিব সৃজনশীল ব্যক্তি হ'ব লাগিব ৰিস্ক টেকিং অৰ্থাৎ বিপদ গ্ৰহণ কৰাৰ সক্ষমতা থাকিব লাগিব সেল্ফ কনফিডেন্স অৰ্থাৎ আত্মবিশ্বাস থাকিব লাগিব হাৰ্ড ৱৰ্কিং অৰ্থাৎ কঠোৰ পৰিশ্ৰম কৰাৰ এটা সাহস থাকিব লাগিব এণ্ড গ'ল অৰিয়েণ্টেড নেচাৰ আৰু তেওঁ কি হ'ব লাগিব গ'ল অৰিয়েণ্টেড অৰ্থাৎ লক্ষ্যত উপনীত হোৱাৰ বাবে তেওঁ যিকোনো কৰিব পাৰে অ'কে তেনেকুৱা ধৰণৰ ব্যক্তি হ'ব লাগিব বা এইবিলাক ফিচাৰ্ছ এইবিলাক বৈশিষ্ট্য এজন উদ্যোগীৰ কি কৰিব লাগিব থাকিব লাগিব যদি সেই ব্যক্তিজন কি হ'ব বিচাৰে এণ্টাৰপ্ৰিনৰ হ'ব বিচাৰে আগবাঢ়িছোঁ লিষ্ট সাম ৱেজ বাই হুইচ উই কেন ৰিডিউচ দ্য এমাউণ্ট অফ ৱেষ্ট জেনেৰেট কৈ আছে আমি যিবিলাক আৱৰ্জনা জেনেৰেট কৰোঁ আৱৰ্জনাৰ উৎপন্ন কৰোঁ সেইবিলাক আমি কেনেকুৱাকৈ কম কৰিব পাৰোঁ তাৰ কাৰণে কেতবোৰ তোমালোকে ক'ব পাৰে যে উপায় লিখিব দিছে ইয়াত চ' উই কেন ৰিডিউচ ৱেষ্ট বাই দ্য 4R মেথড অ'কে 4টা আৰৰ এটা মেথড আছে বা পদ্ধতি আছে 4R বুলি কওঁ আমি কি যেনেকুৱাকৈ ইয়াত দিয়া আছে ৰিডিউচ মানে কমকৈ ব্যৱহাৰ কৰিম ইউজলেছ ৰিইউজ অৰ্থাৎ আমি আকৌ ব্যৱহাৰ কৰিম পুনৰ ব্যৱহাৰ বুলি কওঁ আমি ৰিচাইকেল অৰ্থাৎ ৰিচাইকেল প্ৰচেছ কৰি পিনে নতুন বস্তুৰ সৃষ্টি কৰা তাক কোৱা হয় ৰিচাইকেল এণ্ড ৰিফিউজ মানে কি বাদ দি পিনে এভইড কৰি পিনে চ' অসমীয়াত ইয়াত দিয়া আছে আৱৰ্জনা হ্ৰাস কৰাৰ উপায়সমূহ হ'ল হ্ৰাস কৰা অৰ্থাৎ ৰিডিউচ পুনৰ ব্যৱহাৰ কৰা ৰিইউজ পুনৰাৱৰ্তন কৰা অৰ্থাৎ ৰিচাইকেল আৰু বৰ্জন কৰা যাক কি বুলি কোৱা হয় ৰিফিউজ বুলি কোৱা হয় মনত ৰাখিবা দেই এইকেইটা ঠিক আছে ইম্পৰ্টেণ্ট হয় তাৰপিছত আগবাঢ়ি গৈছোঁ ভোকেশ্যনেল স্কিলৰ পৰা প্ৰশ্ন উত্তৰবিলাক ইয়াত দিয়া আছে চুজ দ্য কাৰেক্ট এনচাৰ শুদ্ধ উত্তৰটো লিখিব দিছে আমাক ইন এ ডাটাবেছ টেবল দ্য ফিল্ড হুইচ কুইকলি আইডেণ্টিফাইজ ইজ ইজ ন'ন এজ কৈ আছে যে ডাটাবেছ টেবলত যাৰ জৰিয়তে আমি পটককৈ খুব ইজিলি কোনো এটা শাৰীদাৰ মানে আমি কি কৰিব পাৰোঁ চিনাক্তকৰণ কৰিব বিচাৰোঁ কোনটো মাধ্যমৰ জৰিয়তে কোনটো কীৰ জৰিয়তে চ' এই কীটোৰ নাম হ'ল কি প্ৰাইমেৰী কি মনত থাকিবনে অ'কে তাৰপিছত দিয়া আছে ফৰেন কি ইজ এ ডেছ কি ফৰ এনাডাৰ টেবল ফৰেন কি হ'ল কোনো এটা অন্য এটা টেবলৰ মুখ্য টেবলৰ নহয় বেলেগ এটা টেবলৰ প্ৰাইমেৰী কীৰ নিচিনাকৈ কাম কৰে ফৰেন কিটো ঠিক আছে চ' ফৰেন কি হ'ল অন্য এটা টেবলৰ প্ৰাইমেৰী কি তাৰপিছত দিয়া আছে 3 নম্বৰত হুইচ অফ দ্য ফলোৱিং SQL কমাণ্ড ইজ ইউজ টু ৰিমুভ ডাটা ফ্ৰম টেবল কৈ আছে যে কোনো এটা কোনটো SQL কমাণ্ড ব্যৱহাৰ কৰি পিনে কোনো এটা টেবলৰ পৰা আমি ডাটা এটা ঠিক আছে তথ্য এটা কি কৰিব পাৰোঁ ৰিমুভ কৰিব পাৰোঁ চ' ডিলেট আমি যদি SQL কমাণ্ড ব্যৱহাৰ কৰোঁ তেনেহ'লে ডাটা ৰিমুভ কৰিব পাৰোঁ মনত ৰাখিবা ৰিমুভ কৰিবৰ কাৰণে ডিলেট ব্যৱহাৰ কৰোঁ হৈছে তাৰপিছত দিয়া আছে কুৱেশ্যন নম্বৰ 7 লৈ আমি গুচি যাম কি কৈছে চমু উত্তৰ লিখা হোৱাট ইজ ডাটাবেছ স্কিমা কি বুজি পাওঁ বা ডাটাবেছ স্কিমা কি হয় চ' ইট ইজ এ লজিকেল ষ্ট্ৰাকচাৰ অৰ ব্লু প্ৰিণ্ট আমি ডাটাবেছ স্কিমা বুলি কোৱাৰ লগে লগে ব্লু প্ৰিণ্টৰ কথা ক'ব পাৰোঁ ডাটাবেছ স্কিমা হ'ল এক ধৰণৰ ব্লু প্ৰিণ্ট ঠিক আছে ডেট ডিফাইন হাউ ডাটা ইজ অৰ্গেনাইজ যিয়ে নিৰ্ধাৰিত কৰিব যে ডাটাবিলাক কেনেকুৱাকৈ অৰ্গেনাইজ হৈ থাকিব ইন এ ডাটাবেছ ঠিক আছে চ' ডাটাবেছ স্কিমা হ'ল ডাটাবেছৰ এক অ'কে লজিকেল গাঁথনি বা ব্লু প্ৰিণ্ট যিয়ে ডাটা কেনেকৈ সংগঠিত হৈছে তাক সূচায় বা তাক বুজাব তাৰপিছত দিয়া আছে হোৱাট ইজ ডাটাৰ ৰিডাৰেঞ্চি
ডাটা ৰিডুৰেঞ্চি বুলি কোৱাৰ লগে লগে কিনো বুজি পাওঁ চ' ইট ইজ দ্য ৰিপিটিশ্যন অফ দ্য ছেম ডাটা ইন ডিফাৰেণ্ট প্লেচেছ উইদিন এ ডাটাবেছ চ' ডাটা ৰিডুৰেঞ্চি বুলি কোৱাৰ লগে লগে ডাটাবেছৰ বিভিন্ন স্থানত একেখিনি তথ্যৰে পুনৰাবৃত্ত হোৱাটোক ডাটা ৰিডুৰেঞ্চি বুলি কোৱা হয় অৰ্থাৎ ছেম ডাটা যদি বাৰে বাৰে বিভিন্ন বিভিন্ন ঠাইত আছে তেনেহ'লে তাক বা সেইটো সমস্যাক কোৱা হয় ডাটাৰ ৰিডুৰেঞ্চি বুলি তাৰপিছত 3 নম্বৰ প্ৰশ্নত দিয়া আছে হোৱাট ইজ MySQL চ' MySQL বুলি কোৱাৰ লগে লগে এইটো এক ধৰণৰ ছফ্টৱেৰ হয় কেনেকৈ ছফ্টৱেৰ হয় বিনামূলীয়া ছফ্টৱেৰ হয় যাক কোৱা হয় অপেন সোৰ্স এটা ছফ্টৱেৰ হয় আৰু এই ছফ্টৱেৰটো কেনেকৈ চলা দেখা পোৱা যায় ৰিলেশ্যনেল ডাটাবেছ মেনেজমেণ্ট ছিষ্টেমৰ জৰিয়তে অৰ্থাৎ RDBMSৰ জৰিয়তে চলা দেখা পোৱা যায় দ্যাট ইজ ইউজ যিয়ে ব্যৱহাৰ কৰে কি ব্যৱহাৰ কৰে ষ্ট্ৰাকচাৰ্ড কিউৰি লেংগুৱেজ অৰ্থাৎ SQL লেংগুৱেজ ব্যৱহাৰ কৰা দেখা পোৱা যায় ষ্ট্ৰাকচাৰ্ড কিউৰি এক ধৰণৰ লেংগুৱেজ হয় ইয়া ব্যৱহাৰ কৰা দেখা পোৱা যায় পৰিচালনা কৰিবৰ কাৰণে ঠিক আছে তাৰপিছত দিয়া আছে এক্সপ্লেইন দ্য টাৰ্মছ আমাক টাৰ্মছবিলাক এক্সপ্লেইন কৰিব দিছে যিকোনো তিনিটা কৰিব দিছে কিন্তু মই ইয়াত সবেই কৰি দিছোঁ চোৱা তোমালোকে ৰিলেশ্যন বুলি কাক কোৱা হয় চ' ৰিলেশ্যন বুলি কোৱাৰ লগে কোনো এখন টেবুলক বুজোৱা হয় সাধাৰণতে টেবুলবিলাকক কি বুলি কোৱা হয় ৰিলেশ্যন বুলি কোৱা হয় চ' ৰিলেশ্যন হ'ল এ টেবল ইন এ ডাটাবেছত থকা টেবুল এখনক কি বুলি ক'ম আমি ৰিলেশ্যন বুলি ক'ম ঠিক আছে ইয়াৰ বিষয়ে ডিটেইলছত তোমাক লাগে তোমালোকে আমাৰ হাই ছেকেণ্ডেৰী মই IT এটা প্লেলিষ্ট বনাই থৈছোঁ গৈ পিনে চাবা প্লেলিষ্টৰ ছেকশ্যনত গৈ পিনে চাবা তাতে গোটেইবিলাক ডিটেইলছত দিয়া আছে মইতো তোমালোকক অনুৰোধটো হিচাপমতে মোৰ কৰিব নালাগে তথাপিও অনুৰোধ কৰি আছোঁ তোমালোকে প্লেলিষ্টত গৈ পিনে এই RDBMS নামৰ যিটো পাৰ্টটো আছে তোমালোকৰ প্ৰথমটো পাৰ্ট সেইটো পাৰ্টৰ ভিডিঅ'বিলাক অন্ততঃ চাবা বাকীবিলাক নচোৱা নাই একো অসুবিধা নাই সেইটো চাবা কাৰণ তাৰ পৰা পৰীক্ষাত কমন পাবা তোমালোকে ঠিক আছে 7-8টামান ভিডিঅ' বনাইছোঁ তাৰ ঠিক আছে চাবাচোন সেইবিলাকৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব মনত ৰাখিবা এট্ৰিবিউট কাক কোৱা হয় এট্ৰিবিউট হ'ল কলম অৰ ফিল্ড ইন এ টেবল চ' টেবুলৰ এটা স্তম্ভ বা ফিল্ড অ'কে কলমবিলাকক এট্ৰিবিউট বুলি কোৱা হয় টাপল বুলি কাক কোৱা হয় এই এক ধৰণৰ বা এটা ৰক আমি কি বুলি কওঁ টাপল বুলি কওঁ ঠিক আছে এটা টেবুলৰ কি হয় শাৰীবিলাকক কোৱা হয় বা ৰেকৰ্ডবিলাকক কোৱা হয় তাৰপিছত ডোমেইন দ্য ছেট অফ এলাউড ভেলুজ ফৰ এন এট্ৰিবিউট চ' এটা এট্ৰিবিউট এইবিলাক হয় ঠিক আছে ডোমেইনটোৱে কি বুজায় যে এটা পাৰ্টিকুলাৰ এটা এট্ৰিবিউটৰ বাবে অনুমোদিত মানৰ গোটক বুজোৱা হয় ডোমেইন বুলি যে ইয়াৰ ডোমেইনটো আমি কি ৰাখিছোঁ এইটো চেলৰ কি ডোমেইন ৰাখিছোঁ মানে কি লিখিব পাৰিম তাতে কি এলাউ কৰিব ঠিক আছে এক ধৰণৰটো কণ্ডিশ্যনে বুলি ক'ব পাৰোঁ আমি দ্য ছেট অফ এলাউড ভেলুজ তাত কি ভেলু অন্তৰ্ভুক্ত কৰিব পাৰিম ইয়াক কি বুলি ক'ব এনেধৰণৰ এট্ৰিবিউটবিলাকক ডোমেইন বুলি কোৱা হয় ঠিক আছে তাৰপিছত ডিগ্ৰী বুলি কোৱাৰ লগে লগে কোনো এখন টেবুলত থকা স্তম্ভৰ সংখ্যাবিলাকক ডিগ্ৰী বুলি কোৱা হয় আৰু কাৰ্ডিনেলিটি বুলি কোৱাৰ লগে লগে কোনো এখন টেবুলত থকা শাৰীৰ সংখ্যাবিলাকক কি বুলি কোৱা হয় কাৰ্ডিনেলিটি বুলি কোৱা হয় আৰু কনফিউজ নহ'বা তোমালোকে কনফিউজ হ'ব পৰা এই যিটো আছে এট্ৰিবিউট আৰু টাপল ডিগ্ৰী কাৰ্ডিনেলিটি এইবিলাকক লৈ পিনে কনফিউজ নহ'বা ঠিক আছে আফটাৰ ডেট আগবাঢ়ি গৈছোঁ 8 নম্বৰত কি কৈ আছে চ' ডিফাৰেঞ্চ বিটুইন ছিংগল ফাংচন এণ্ড এগ্ৰিগেট ফাংচনৰ মাজত পাৰ্থক্য লিখিব দিছে চ' ছিংগল ফাংচন আৰু এগ্ৰিগেট ফাংচন একক শাৰীৰ ফাংচনে বা ছিংগল ফাংচনে এটা সময়ত এটা শাৰীৰ কাম কৰা দেখা পোৱা যায় আৰু প্ৰতিটো শাৰীৰ বাবে এটা ফলাফল প্ৰদান কৰে ঠিক আছে বেলেগকৈ ফলাফল প্ৰদান কৰে আৰু এগ্ৰিগেট ফাংচনে কি কৰে এটা গোটৰ ওপৰত কাম কৰা দেখা পোৱা যায় আৰু গোটেই গোটটোৰ বাবে মাত্ৰ এটা ফলাফল প্ৰদান কৰা দেখা পোৱা যায় হৈছে এইটো পাৰ্থক্য হ'ল কি কাৰ পাৰ্থক্য এইটো পাৰ্থক্য হ'ল ছিংগল ফাংচন আৰু এগ্ৰিগেট ফাংচনৰ হৈছে যেনেকৈ ছিংগল ফাংচনৰ উদাহৰণ ইয়াত দিয়া আছে ট্ৰিম TRIM আৰু এগ্ৰিগেট ফাংচনৰ ইয়াত উদাহৰণ দিয়া আছে সাম ঠিক আছে সাম মানে যোগফল তাৰপিছত দিয়া আছে লিষ্ট দ্য ছিংগল ফাংচন উইথ এক্সাম্পলৰ সৈতে ছিংগল ফাংচনক আমাক লিখিব কৈছে চ' ছিংগল ফাংচনৰ উদাহৰণ আমি ইয়াত লিখিছোঁ যেনেকুৱাকৈ লেন্থ যে কিমান লেন্থ হ'ব ঠিক আছে কোনো এটা চেলৰ ভিতৰত লেন্থটো কিমান হ'ব বা কিমানখিনি আমি লিখিব পাৰিম এইটোক লেন্থ বুলি কোৱা হয় তাৰপিছত আপাৰ মানে চববিলাক হাতৰ আখৰবিলাক বা এলফাবেটবিলাক কি হ'ব আপাৰ হ'ব বা ডাঙৰ হাতৰ হ'ব ট্ৰিম এইবিলাক আমি সাধাৰণতে কোডবিলাক কৰা দেখা পোৱা যায় এইবিলাক উদাহৰণ হয় ছিংগল ফাংচনৰ তাৰপিছত লিখিব গৈছে ডিফাৰেঞ্চ বিটুইন দ্য ট্ৰিম এণ্ড
এল ট্ৰিম আৰু টি ট্ৰিম আৰু এল ট্ৰিমৰ মাজত পাৰ্থক্য লিখিব গৈছে টি ট্ৰিম নহয় ট্ৰিম আৰু এল ট্ৰিম অ'কে চ' ট্ৰিম ৰিমুভছ লিডিং এণ্ড ট্ৰেইলিং স্পেচ ফ্ৰম এ ষ্ট্ৰিং আৰু এল ট্ৰিম ৰিমুভছ অনলি দ্য লিডিং স্পেচ ফ্ৰম দ্য লেফ্ট ছাইড চ' ট্ৰিমে কি কৰিব কোনো এটা লিখনি আৰম্ভণি আৰু শেষৰ খালী ঠাইবিলাক আঁতৰ কৰিব আৰু এল ট্ৰিমে কি কৰিব কেৱল মাত্ৰ লেফ্টৰ অৰ্থাৎ বাওঁফালৰ খালী ঠাইখিনি কি কৰিব আঁতৰ কৰিব ট্ৰিম মানে আঁতৰ কৰা চ' ট্ৰিমে সোঁফাল বাওঁফাল এল ট্ৰিমে কেৱল মাত্ৰ বাওঁফাল আৰু আৰ ট্ৰিমে অৰ্থাৎ ৰাইট ফালৰ ঠিক আছে আৰ ট্ৰিমে কি কৰিব কেৱল মাত্ৰ ৰাইট ছাইডৰ যিটো খালী ঠাই সেইটো আঁতৰ কৰিব ঠিক আছে নাও লিখিব গৈছে ডিফাৰেঞ্চ বিটুইন দ্য DDL আৰু DML চ' DDL কোৱা হয় ডাটা ডেফিনেশ্যন লেংগুৱেজ চ' ডাটা ডেফিনেশ্যন লেংগুৱেজটো ব্যৱহাৰ কৰা হয় কিহৰ কাৰণে ডিফাইন ডাটাবেজ ষ্ট্ৰাকচাৰ ডাটাবেজ এটাৰ ষ্ট্ৰাকচাৰ কেনেকুৱা হ'ব আন্তঃগাঁথনি বা গাঁথনিখিনি কেনেকুৱা হ'ব তাৰ কাৰণে আমি ব্যৱহাৰ কৰা দেখা পোৱা যায় এটা লেংগুৱেজ যাক কোৱা হয় ডাটা ডেফিনেশ্যন লেংগুৱেজ বুলি যেনেকুৱাকৈ ক্ৰিয়েট অল্টাৰ এইবিলাক হয় ঠিক আছে তাৰপিছত DML যাক কোৱা হয় ডাটা মেনিপুলেশ্যন লেংগুৱেজ এই ভাষাটো বা লেংগুৱেজটো ব্যৱহাৰ কৰা হয় টু মেনেজ এণ্ড মেনিপুলেট ডাটাবিলাক মেনেজ কৰাৰ কাৰণে মেনিপুলেট কৰাৰ কাৰণে উইদিন দ'জ ষ্ট্ৰাকচাৰ এইটো আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত আহিছে কৈ আছে যে কোনো এটা ষ্ট্ৰাকচাৰত থকা ডাটাবিলাক কোনো এটা অন্তঃগাঁথনিৰ ভিতৰত থকা ডাটাবিলাক পৰিচালনা কৰাৰ বাবে মেনিপুলেট কৰিবৰ কাৰণে ঠিক আছে এডিটিং কৰিবৰ কাৰণে যিটো লেংগুৱেজ ব্যৱহাৰ কৰা হয় তাক কোৱা হয় ডাটা মেনিপুলেশ্যন লেংগুৱেজ বুলি যেনেকুৱাকৈ ইনচাৰ্ট চিলেক্ট এইবিলাক হয় অ'কে মই যোৱাকালি ধুবুৰী ডিষ্ট্ৰিক্টৰখিনিও আলোচনা কৰিছোঁ বা আজিয়ে চাগে আপলোড কৰিছোঁ তোমালোকে চাবা ঠিক আছে ধুবুৰী ডিষ্ট্ৰিক্টতো এইখিনি কমন আহিছে তাৰপিছত 12 নম্বৰত দি আছে ডিফাৰেঞ্চ বিটুইন DCL আৰু TCL চ' DCL আমাৰ পাৰ্থক্য কি চ' DCL যাক কোৱা হয় ডাটা কণ্ট্ৰল লেংগুৱেজ চ' ইয়াৰ মেনেজ কৰা দেখা পোৱা যায় মেনেজেছ এক্সেছ চ' ডিফাৰেঞ্চ বিটুইন DCL আৰু TCL এই দুটাৰ মাজত পাৰ্থক্য লিখিব দিছে চ' DCLৰ ফুল ফৰ্ম হ'ল ডাটা কণ্ট্ৰল লেংগুৱেজ আৰু ডাটা কণ্ট্ৰল লেংগুৱেজে নিয়ন্ত্ৰণ কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় ঠিক আছে পাৰ্মিশ্যনবিলাক আমি বা এক্সেছবিলাক আমি নিয়ন্ত্ৰণ কৰোঁ যেনেকুৱাকৈ এক্সাম্পল ইয়াত দিয়া আছে গ্ৰাণ্ট আৰু TCL যাক কোৱা হয় ট্ৰানজেকশ্যন কণ্ট্ৰল লেংগুৱেজ এইবিলাক আমি কি কৰোঁ এইটো লেংগুৱেজৰ দ্বাৰা কি কৰোঁ আমি মেনেজ কৰোঁ ডাটাবেজৰ যিবিলাক ট্ৰানজেকশ্যন হয় ট্ৰানজেকশ্যনবিলাক আমি মেনেজ কৰা দেখা পোৱা যায় যেনেকুৱাকৈ কমেণ্ট আৰু ৰোল বেক ঠিক আছে এই দুটা আমি সাধাৰণতে কৰা দেখা পোৱা যায় আৰু বিভিন্ন কাম আছে সাধাৰণতে ট্ৰানজেকশ্যন কণ্ট্ৰল লেংগুৱেজৰ দ্বাৰা মনত ৰাখিব ট্ৰানজেকশ্যন কণ্ট্ৰল কৰা দেখা পোৱা যায় বা নিয়ন্ত্ৰণ কৰা দেখা পোৱা যায় ট্ৰানজেকশ্যন মানে কি লেনদেন নিয়ন্ত্ৰণ কৰা দেখা পোৱা যায় হৈছে মনত ৰাখিবা এনেকুৱাকৈ 13 নম্বৰলৈ আগবাঢ়ি গৈছোঁ হোৱাট ৰোল ডু ভইচ কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটছ প্লে ইন এ কল চেণ্টাৰ কৈ আছে যে কোনো এটা কল চেণ্টাৰত ভইচ কাষ্টমাৰ ছাৰ্ভিচ প্ৰদান কৰা যিবিলাক এছ'চিয়েটবিলাক আছে সিহঁতে কি নিজৰ ৰোল পালন কৰা দেখা পোৱা যায় চ' বহুতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা পোৱা যায় কোনো এটা কোম্পানী বা কোনো এটা ব্যৱসায় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত কাষ্টমাৰ ভইচ ছাৰ্ভিচ এছ'চিয়েটৰে ঠিক আছে সিহঁতে কাষ্টমাৰক হেণ্ডেল কৰা দেখা পোৱা যায় কাষ্টমাৰৰ বিভিন্ন কিউৰিজবিলাক অৰ্থাৎ গ্ৰাহকৰ বিভিন্ন সমস্যা বা প্ৰশ্নবিলাক লগতে সেইবিলাক ৰিজল্ভ কৰা দেখা পোৱা যায় সিহঁতৰ যিবিলাক সমস্যা থাকে সমস্যাবিলাক সমাধান কৰা দেখা পোৱা যায় লগতে প্ৰভাইড কৰা দেখা পোৱা যায় অৰ্থাৎ প্ৰদান কৰে ইনফৰমেশ্যন বাৰ্তা বা তথ্য প্ৰদান কৰা দেখা পোৱা যায় মোবাইল ফোনৰ জৰিয়তে বাৰ্তা তথ্য প্ৰদান কৰি পিনে কাষ্টমাৰজনক সেই পাৰ্টিকুলাৰ কোম্পানীটোৰ এজন ভাল গ্ৰাহক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ যিজন ভইচ কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটৰ থাকে তেওঁ যথেষ্ট পৰিমাণে ভূমিকা গ্ৰহণ কৰা দেখা পোৱা যায় এতিয়া 14 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়ি যাম কৈছে যে ব্ৰিফলি এক্সপ্লেইন দ্য কনচেপ্ট অফ হেল্থ ছেফটি এণ্ড ছিকিউৰিটি এট ৱৰ্ক প্লেচ কৈ আছে যে ৱৰ্ক প্লেচত কোনো এটা কাম কৰাৰ ঠাইত হেল্থ ছেফটি আৰু ছিকিউৰিটিৰ কনচেপ্টখিনি আমাক বুজাই দিব লাগে চ' হেল্থ মানে স্বাস্থ্য ছেফটি বুলি কোৱাৰ লগে লগে সুৰক্ষা বুজায় আৰু ছিকিউৰিটি বুলি কোৱাৰ লগে লগে ছেফটি মানে সুৰক্ষিত অ'কে আৰু ছিকিউৰিটি বুলি কোৱাৰ লগে লগে সুৰক্ষা বুজোৱা দেখা পোৱা যায় চ' আমাৰ যিবিলাক কৰ্মস্থান থাকিব আমাৰ কৰ্মস্থানখিনি যাতে স্বাস্থ্যসন্মত হয় ঠিক আছে স্বাস্থ্যসন্মত হোৱাটোকে আমি ক'ম যে হেল্ডি এনভাইৰনমেণ্ট আছে ছেফটি বুলি কোৱাৰ লগে লগে সুৰক্ষিত হ'ব লাগিব ঠিক আছে যেনেকুৱাকৈ বিভিন্ন ধৰণৰ যিবিলাক ছেফটি ইকুইপমেণ্ট সেইবিলাকো থাকিব লাগিব দুৰ্ঘটনামুক্ত হ'বৰ কাৰণে হয়নে আৰু ছিকিউৰিটি বুলি কোৱাৰ লগে লগে কি সুৰক্ষা যে আমাৰ সুৰক্ষাবিলাকৰ ক্ষেত্ৰত কেনেকুৱাকৈ কোম্পানীটোৱে বা সংগঠনটোৱে লক্ষ্য ৰাখি আছে সেই ক্ষেত্ৰৰ কথাও আমি ক'ব লাগিব হয়নে গতিকে এইটো চেপ্টাৰো ইতিমধ্যে মই আলোচনা কৰিছোঁ তাতে খুব সুন্দৰকৈ ডিটেইলছত দি আছে অলপ চাই ল'বা তোমালোকে হেল্থ ছেফটি ছিকিউৰিটিৰ পাৰ্টটো মই দুটা খণ্ডত আলোচনা কৰিছোঁ প্ৰশ্ন উত্তৰবিলাক দিয়া আছে তাৰ পৰা তোমালোকে চাই ল'বা অ'কে চ' কৰ্মক্ষেত্ৰত কোনো দুৰ্ঘটনা বা ৰোগ
নোহোৱাকৈ কৰ্মচাৰীসকলক শাৰীৰিক আৰু মানসিকভাৱে সুৰক্ষিত কৰি ৰখা ধাৰণাটোকেই আমি ক'ম যে স্বাস্থ্য আৰু সুৰক্ষা বুলি কোৱা হয়। তাৰপিছত দিয়া আছে লিষ্ট আউট দ্য ভেৰিয়াছ ৱৰ্কপ্লেছ ছেফটি হেজাৰ্ড, যে কাম কৰাৰ ঠাইত কি বিভিন্ন ধৰণৰ হেজাৰ্ড বা অসুবিধা আমি থকা বা বিপদ থকা দেখা পোৱা যায়। চ' বিভিন্ন অসুবিধা থকা দেখা পোৱা যায়, যেনেকৈ শাৰীৰিক, যাক আমি ভৌতিক বিপদ বুলি ক'ব পাৰোঁ, ফিজিকেল হেজাৰ্ড, কেমিকেল হেজাৰ্ড, ৰাসায়নিক বিপদ, জৈৱিক বিপদ, যাক আমি বায়'লজিকেল হেজাৰ্ড বুলি ক'ম, এৰ্গনমিক হেজাৰ্ড, যাক আমি এৰ্গনমিক বিপদ বুলি ক'ম, আৰু চাইক'লজিকেল হেজাৰ্ড, যাক আমি মানসিক বিপদ বুলিও ক'ম। ঠিক আছে, এনেকুৱাকৈ বিভিন্ন প্ৰকাৰৰ বিপদ সাধাৰণতে থকা দেখা পোৱা যায়। আৰু এই বিপদবিলাকৰ বিষয়ে বিশেষ ডিটেইলছৰ তথ্য লাগিলে মানে তোমালোকে মই তোমালোকক ইতিমধ্যে জনালোঁ। তোমালোকৰ লাষ্ট পাৰ্টটো কেইদিনমান আগতে, এইটো পাৰ্ট মই কেইদিনমান আগতে আলোচনা কৰিলোঁ। তোমালোকে প্লে'লিষ্টতো পাই যাবা, নহ'লে ইউটিউবৰ প্ৰথমতেই পাই যাবা। ভিডিঅ'বিলাক অ'পেন কৰিলে প্ৰথমতেই থাকিব। ঠিক আছে, অলপ চাই ল'বা, মোটামুটি এটা আইডিয়া ল'বা ভালদৰে। গতিকে য'ৰ পৰাই প্ৰশ্ন নাহক কিয় তোমালোকে প্ৰশ্নবিলাক এটেম্প কৰি পিনে ভালদৰে পৰীক্ষাত নম্বৰ অৰ্জন কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু অনাগত দিনত তোমালোকে খুব সুন্দৰকৈ এজন ভাল মানুহ হোৱা, তাকে কামনা কৰি আজিৰ ক্লাছটো মই ইয়াতে সমাপ্ত কৰিলোঁ। যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি লোৱা, আৰু লগ পাম অন্য এখন পৰীক্ষাৰ প্ৰশ্ন কাকত লৈ পিনে। ঠিক আছে।